মক্কা চুক্তি মক্কা ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ হৃদয়ত আছে আৰু সেই মক্কাক লৈ এখন সামৰিক চুক্তি কৰা হৈছে যি চুক্তিখনৰ কথা এতিয়া চৰ্চাত আছে যিখন চুক্তিত বাংলাদেশো সোমাবলৈ আগ্ৰহী নমস্কাৰ স্বাগতম ষ্টুডিঅ'ত মই প্ৰাঞ্জল মক্কা চুক্তিৰ কথা কম আমি এই মক্কা চুক্তিয়ে কেনে ধৰণে বাংলাদেশক প্ৰভাৱিত কৰিছে সেইটো কথাও কম ইয়াত পাকিস্তান সৌদি আৰব আৰু তুৰ্কীৰ কথা আহিছে এফালে পাৰমাণৱিক অস্ত্ৰ শস্ত্ৰৰে সজ্জিত দুখন দেশ পাকিস্তান আৰু তুৰ্কী ইফালে তুৰ্কী নাটোৰো অন্তৰ্ভুক্ত এখন বৃহত্তম দেশ হয় সমান্তৰালভাৱে তেলৰে সমৃদ্ধ বা তেলৰ ভাণ্ডাৰ থকা সৌদি আৰব এই সমগ্ৰ চুক্তিখনত জড়িত হৈ আছে মন কৰিব এই চুক্তিখনৰ উদ্দেশ্য কি মক্কা তেওঁলোকৰ হৃদয়ত আছে কিন্তু এই চুক্তিখনৰ উদ্দেশ্য হ'ল যে পাৰস্পৰিক সহযোগিতা বৃদ্ধি কোনোবাই যদি ভাবুকি দিয়ে সেই ভাবুকিক প্ৰতিহত কৰা আৰু সেই ভাবুকিক প্ৰতিহত কৰিবলৈ এই চুক্তিখন তেওঁলোকে উমৈহতীয়াভাৱে সাজু কৰিছে মানে তিনিওখন দেশ সৌদি আৰব পাকিস্তান তুৰ্কী এই তিনিও দেশৰ ওপৰত যদি কোনোবা শত্ৰুৱে আক্ৰমণ সংঘটিত কৰে সেই আক্ৰমণ প্ৰতিহত কৰিবলৈ আটাইকেইখন দেশে একেলগে হয়তো যুদ্ধত নামি পৰিব পাৰে তেনে এটা ইংগিত যেটোৱে ভাৰতৰ প্ৰসংগও আনিব সেই ভাৰতৰ প্ৰসংগটো আমি পাতিম সমান্তৰালভাৱে এতিয়া ইয়াত সোমাবলৈ আগ্ৰহ প্ৰকাশ কৰিছে আমাৰ চুবুৰীয়া বাংলাদেশেও বাংলাদেশে কৈছে বাংলাদেশৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী যিগৰাকী নাম তেওঁৰ হুমায়ুন কবিৰ তেওঁ কৈছে যে আমি এই চুক্তিত অন্তৰ্ভুক্ত হ'বলৈ আগ্ৰহী আমি এতিয়ালৈকে বাৰু কোনো প্ৰস্তাৱ দিয়া নাই আনুষ্ঠানিকভাৱে কিন্তু আমি আগ্ৰহী বিশেষকৈ বাংলাদেশৰ পৰা প্ৰকাশিত এখন বাতৰি কাকত প্ৰথম আলো আৰু প্ৰথম আলোৰ উদ্ধৃতি দি আমি ক'ব বিচাৰিছোঁ তেওঁলোকে তাত উল্লেখ কৰিছে প্ৰথম আলোত সাক্ষাৎকাৰ দিছে হুমায়ুন কবিৰে আৰু তেওঁ কৈছে যে আমি মক্কা প্ৰতিৰক্ষা চুক্তিত আগ্ৰহ প্ৰকাশ কৰিছোঁ বাংলাদেশ এতিয়া এক স্বীকৃতিপ্ৰাপ্ত দেশ আৰু ইয়াক লৈ আমাৰ আগ্ৰহ আছে গোটেই ইছলামিক দেশবোৰক একেলগে অন্তৰ্ভুক্ত হ'বলৈ এই চুক্তিৰ জৰিয়তে অৱশ্যে পাকিস্তান তুৰ্কী আৰু সৌদি আৰবে আহ্বানো জনাইছে তেওঁলোকে কৈছে যে বিবৃতিত 7 আগষ্টত এই চুক্তিখন স্বাক্ষৰ হৈছিল 2026 7 আগষ্টত মানে কিছুদিন পূৰ্বে আৰু সেইদিনাখনেই তেওঁলোকৰ পৰা বিবৃতি আহিছিল যে আমি কেৱল তিনিখন দেশতেই সীমাবদ্ধ হৈ থাকিব বিচৰা নাই আমাৰ ভাৱধাৰাত বিশ্বাসী আমাৰ সৈতে জড়িত হ'ব বিচৰা ইছলামিক দেশবোৰক আমি আমন্ত্ৰণ জনাব পাৰোঁ পৰৱৰ্তী সময়ছোৱাত আৰু সেই কথা শুনিয়েই বাংলাদেশৰ মন এতিয়া উগুল থুগুল হৈ পৰিছে তেওঁলোকে আগ্ৰহ প্ৰকাশ কৰিছে যে আমিও আগ্ৰহ প্ৰকাশ এই ক্ষেত্ৰত আগ্ৰহী এই ক্ষেত্ৰত যাতে এই চুক্তিখনত আমিও সোমাব পাৰোঁ আৰু এই চুক্তিখনত সোমোৱাৰ লগে লগেই তাত নিৰাপত্তাৰ প্ৰসংগটো আহিব মক্কা চুক্তিত কি আছে মক্কা চুক্তিত এটা বিশেষ বস্তু আছে যেটো বস্তু আপোনালোকে মন কৰিব ইতিমধ্যে মই আভাস দিছোঁ যে উমৈহতীয়া প্ৰতিৰক্ষা চুক্তি হয় এইখন আৰু উমৈহতীয়া প্ৰতিৰক্ষা চুক্তিখনৰ মূল উদ্দেশ্য হৈছে আঞ্চলিক অনিশ্চয়তা আৰু ভাবুকি বৃদ্ধি পোৱাৰ সময়ত পাৰস্পৰিক সহযোগিতা আৰু প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰা মন কৰক এই গোটেই বিন্দুকেইটা মন কৰক এবাৰ আঞ্চলিক অনিশ্চয়তা আৰু ভাবুকি বৃদ্ধি পোৱাৰ সময়ত পাৰস্পৰিক সহযোগিতা যেতিয়া কোনোবা অন্য দেশৰ পৰা ভাবুকি আহিব তেওঁলোকলৈ এই চুক্তিখনত অন্তৰ্ভুক্ত দেশবোৰে তাত পাৰস্পৰিক সহযোগিতা আগবঢ়াব আৰু প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰিব তেওঁলোকে মানে সেই শত্ৰু দেশখনৰ বিৰুদ্ধে তেওঁলোকৰ মাজত এটা প্ৰতিৰোধ ক্ষমতা একেলগে বৃদ্ধি কৰা হ'ব ইয়াৰ পূৰ্বে অপাৰেশ্যন সিন্দুৰৰ সময়ত আপোনালোকৰ হয়তো মনত আছে তুৰ্কীয়ে কেনেধৰণে পাকিস্তানক সহায় কৰিছিল তুৰ্কীয়ে ভাৰতৰ বিৰুদ্ধে মাত মাতিছিল আৰু পাকিস্তানৰ সৈতে তেওঁলোক আচুবলি সদৰি কৰিছিল কাৰণ তুৰ্কী আৰু পাকিস্তানৰ বন্ধুত্ব বহুদিনীয়া এতিয়া সৌদি আৰবো সোমাই গৈছে মানে কিবা কাৰণত পাকিস্তানৰ সন্ত্ৰাসবাদীয়ে যদি ভাৰতত আহি ছাই যুদ্ধৰ আশ্ৰয় লৈ ভাৰতত হিংসা বিয়পায় সন্ত্ৰাস বিয়পায় আৰু তাৰ পাছত যদি ভাৰতে পুনৰ অপাৰেশ্যন সিন্দুৰৰ দৰে এটা অভিযান আৰম্ভ কৰিবলৈ আগবাঢ়ে সেই সন্ত্ৰাসবাদীক দমন কৰাৰ বাবে যদি পাকিস্তানৰ ঘাটিত থকা পাকিস্তানৰ দেশত থকা যিবোৰ সন্ত্ৰাসবাদী ঘাটি পাতি বহি আছে সেইবোৰক যদি ধ্বংস কৰে মানে পাকিস্তানে যদি ভাৰতৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰি দিয়ে তেনেহ'লে হয়তো এই সৌদি আৰব তুৰ্কী তেওঁলোক একেলগে হৈ ভাৰতৰ বিৰুদ্ধে যুঁজিব সেইটোৱে বুজাইছে কাৰণ ভাৰতে যদি সেই শত্ৰুক নাশ কৰিবলৈ যি শত্ৰুৱে ভাৰত অশান্ত কৰিছে সেই শত্ৰুক নাশ কৰিবলৈ যদি পাকিস্তানত আক্ৰমণ কৰে সেইটোৱে হ'বগৈ কাৰণ তেওঁলোকৰ মাজত পাৰস্পৰিক সহযোগিতা চুক্তি 7 আগষ্টত হৈ গৈছে এতিয়া আকৌ ভূতৰ ওপৰত দানৰ পৰা দি বাংলাদেশো তাত অন্তৰ্ভুক্ত কৰিবলৈ ইচ্ছা প্ৰকাশ কৰিছে মানে যদি বাংলাদেশো যদি সেই মক্কা চুক্তিত স্বাক্ষৰিত কৰেগৈ পৰৱৰ্তী সময়ছোৱাত যিহেতু এওঁলোকে ৰাস্তা খোলা ৰাখিছে পাকিস্তান তুৰ্কী আৰু সৌদি আৰবে যে আহক আমি পৰৱৰ্তী সময়ত আন দেশকো আমন্ত্ৰণ জনাম
আমাৰ ইছলাম ভাৱাদৰ্শত বিশ্বাসী লোক বা ইছলাম যিবোৰ দেশ আছে সেইবোৰ দেশকো আমি আমন্ত্ৰণ জনাম আৰু বাংলাদেশে আগ্ৰহ প্ৰকাশ কৰি আছে কিবা কাৰণত যদি বাংলাদেশেও এই চুক্তিত স্বাক্ষৰ কৰি দিয়েগৈ এই চুক্তিত অন্তৰ্ভুক্ত হৈ যায় তেনেহ'লে কি ভাৰতে এই শত্ৰুক দমন কৰাৰ বাবে সন্ত্ৰাসবাদীক দমন কৰাৰ বাবে যেতিয়া পাকিস্তানত প্ৰতি আক্ৰমণ কৰিবলৈ বাধ্য হ'ব তেতিয়া কি তুৰ্কী সৌদি আৰব আৰু পাকিস্তানৰ সৈতে একেলগে বাংলাদেশেও ভাৰতত আক্ৰমণ কৰিব নেকি সেই প্ৰশ্নবোৰ আহিছে এতিয়া আৰু সেইবোৰ প্ৰশ্ন অত্যন্ত গুৰুত্বপূৰ্ণ এই চুক্তিখনত স্বাক্ষৰ কৰিবলৈ বা এই চুক্তিখনত অন্তৰ্ভুক্ত হ'বলৈ বাংলাদেশে আগ্ৰহ প্ৰকাশ কৰিছে কিন্তু সমান্তৰালভাৱে সেই আন কেতবোৰ প্ৰশ্নৰো উদ্ৰেক কৰিছে পাকিস্তানে সন্ত্ৰাসবাদীক পৃষ্ঠপোষকতা কৰি আহিছে সেইটো আজিৰ কথা নহয় বহু বছৰ পুৰণি কথা যিটো সময় সময় প্ৰমাণ হৈ আহিছে অপাৰেশ্যন সিন্দুৰৰ পাছতে পাকিস্তানৰ সন্ত্ৰাসবাদীয়ে মুকলিকৈ ভাৰতক প্ৰত্যাহ্বান জনাইছিল কেনেধৰণে পাকিস্তানৰ সন্ত্ৰাসবাদীয়ে নিজৰ ঘাটিবোৰ এৰি এৰি পলাবলৈ বাধ্য হৈছিল আনকি পাকিস্তানী সেনাই সেই সন্ত্ৰাসবাদীবোৰক কেনেধৰণে ঘাটি এৰি পলায়নত সহায় কৰি দিছিল তাৰ বহু ভিজুৱেল সন্মুখলৈ আহিছিল যিবোৰ ভিডিঅ' আমি সম্প্ৰচাৰো কৰিছিলোঁ আনকি পাকিস্তানৰ সন্ত্ৰাসবাদীয়ে ভাৰতক ভাবুকি দি কোৱা কথাবোৰ আমাৰ মনতে আছে কৈছিল যে আমাৰ অমুক সন্ত্ৰাসবাদীক মাৰিলে ভাৰতে সেয়েহে আমি প্ৰতিশোধ ল'ম সন্ত্ৰাসবাদীক মৰা সেই গোটবোৰৰ নেতাসকলৰ বক্তব্যই হিংসা অধিক বিয়পাই দিছিল আৰু তাত সাৰ পানী যোগাইছিল পাকিস্তানৰ সেনাবাহিনীয়ে আৰু সেই পাকিস্তানেই এতিয়া মক্কা চুক্তি কৰিছে তুৰ্কীৰ সৈতে সৌদি আৰবৰ সৈতে যি মক্কা চুক্তিয়ে অনাগত দিনত হয়তো অন্য দিশলৈ আঙুলিয়াব পাৰে বা অন্য কেতবোৰ বিষয় উত্থাপন কৰিব পাৰে আৰু তাতে এতিয়া বাংলাদেশেও সেই মক্কা চুক্তিত অন্তৰ্ভুক্ত হোৱাৰ আগ্ৰহ প্ৰকাশ কৰিছে ভাৰতৰ চুবুৰীয়া দেশ পাকিস্তানে অশান্তি বিয়পাই থাকে আৰু সেই অশান্তি বিয়পোৱা কথাবোৰ যেতিয়া আন্তঃৰাষ্ট্ৰীয় মহলত ভাৰতে উত্থাপন কৰে তেতিয়া আকৌ ভাৰতৰ বিৰুদ্ধাচৰণ কৰি আকৌ পাকিস্তানে কিছুমান কূটকৌশল বা ষড়যন্ত্ৰ ৰচনা কৰে আৰু পাকিস্তানৰ সেই আদৰ্শত বিশ্বাসী আন একাংশ দেশে সেইবোৰক সমৰ্থন কৰে হয়তো পৰৱৰ্তী সময়ত বাংলাদেশেও সমৰ্থন কৰিব পাৰে তেনেধৰণৰ এটা আশংকা প্ৰকাশ হৈছে বাংলাদেশৰ প্ৰধানমন্ত্ৰী যিগৰাকী নতুন প্ৰধানমন্ত্ৰী হৈছে তেওঁক ভাৰতলৈ বাৰে বাৰে আমন্ত্ৰণ জনোৱা হৈ আছে তিস্তা জল চুক্তি বা এই কেতবোৰ বিষয় লৈ কথা পাতিবলৈ যি তিস্তাত এতিয়া এটা মাষ্টাৰ প্লেন বাংলাদেশে সাজু কৰিছে য'ত চীনে গোটেইখিনি কাম পৰিচালনা কৰিব আন্তঃগাঁথনি নিৰ্মাণৰ কাম যাৰ বিৰুদ্ধাচৰণ ভাৰত হৈয়ে আছে সেই বিষয়বোৰ আলোচনা কৰিবলৈ তাৰিক ৰহমানক ভাৰতবৰ্ষই বাৰে বাৰে আমন্ত্ৰণ জনাই আছে ভাৰতলৈ কিন্তু এতিয়ালৈকে তেওঁ কেৱল ডেট পিছুৱাই আছে তাৰিখ পিছুৱাই আছে ভাৰতলৈ আহিবলৈ আগ্ৰহ প্ৰকাশ কৰা নাই এই বাংলাদেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে তাৰ বিপৰীতে তেওঁ বেইজিঙত গৈছে বেইজিঙত গৈ বিভিন্ন আলোচনা অনুষ্ঠিত কৰিছে মানে জানি শুনি পৰিকল্পনা অনুসৰি সকলো যেন কৰি থকা হৈছে অনাগত দিনত কি ভাৰতৰ সংকট বাঢ়িবগৈ পাৰে নেকি আমাৰ শত্ৰুবোৰ যেতিয়া একগোট হ'ব শত্ৰুৱে যেতিয়া পৰিকল্পনা ৰচনা কৰিব স্বাভাৱিকতে সি এটা চিন্তাৰ কাৰক হৈ পৰিব পাৰে যাক লৈ বিভিন্ন বিশ্লেষকসকলে মত প্ৰকাশ কৰি আছে এই ৰিপৰ্টটো অত্যন্ত গুৰুত্বপূৰ্ণ স্থানীয় সংবাদ মাধ্যমৰ আগত মানে প্ৰথম আলো যিটো বাংলাদেশৰ সংবাদ মাধ্যম সেই সংবাদ মাধ্যমৰ আগত তেওঁলোকে উল্লেখ কৰিছে যে বাংলাদেশৰ যিগৰাকী বৈদেশিক পৰিক্ৰমা ৰাজ্যমন্ত্ৰী হুমায়ুন কবিৰ তেওঁ কৈছে যে এতিয়ালৈকে কোনো আনুষ্ঠানিক প্ৰস্তাৱ আমি দিয়া নাই কিন্তু ঢাকা একে চিন্তাধাৰাৰ ইছলামিক দেশসমূহৰ এটা গোটত যোগদান কৰাটো কোনো অস্বাভাৱিক কথা নহ'ব বুলি হুমায়ুন কবিৰে এই প্ৰথম আলোৰ সাক্ষাৎকাৰত সদৰি কৰিছে আমি মক্কা প্ৰতিৰক্ষা চুক্তিত আগ্ৰহ প্ৰকাশ কৰিছোঁ আৰু যথেষ্ট আমি আগ্ৰহী সেই বুলি তেওঁ উল্লেখ কৰিছে তেওঁ লগতে কৈছে যে মধ্যপ্ৰাচ্য আৰু মুছলিম বিশ্বৰ অংশীদাৰসকলে বাংলাদেশৰ নেতৃত্বক ইয়াত যোগদান আৰু অংশগ্ৰহণ কৰিবলৈ আমন্ত্ৰণ জনাইছে সেইটো ৰাস্তাৰ কথাও তেওঁ কৈছে যে ইতিমধ্যে মধ্যপ্ৰাচ্য আৰু মুছলিম বিশ্বৰ অংশীদাৰসকলে তেওঁলোকক আহ্বান জনাইছে বাংলাদেশক মুছলিম সংখ্যাগুৰু বাংলাদেশৰ বাবে মক্কাৰ গুৰুত্বৰ কথা উল্লেখ কৰি হুমায়ুন কবিৰে লগতে কৈছে যে মক্কা দেশখনৰ মানুহৰ হৃদয়ত আছে স্বাভাৱিকতে তাত কাৰো দ্বিমত নাই প্ৰতিগৰাকী ইছলাম ধৰ্মাৱলম্বী লোকৰ বাবে মক্কা হৃদয়ত আছে আৰু মক্কা এক পবিত্ৰ স্থান তাত কাৰো আপত্তিও নাই বা তাত কাৰো বিতৰ্ক কৰাৰ কোনো ধৰণৰ দুঃসাহসো নাই স্বাভাৱিকতে সেইটো একেবাৰে পৰম সৌভাগ্যৰ বিষয় যিসকলে মক্কা দৰ্শন কৰিব পাৰে তেওঁলোকৰ বাবে ইছলাম ধৰ্মৰ লোকসকলৰ বাবে আৰু এক পবিত্ৰ স্থান অতি পবিত্ৰ স্থান সেইটো বাৰু সঁচা কথা কৈছে যে তাত মক্কা দেশখনৰ মানুহৰ হৃদয়ত আছে মানে বাংলাদেশৰ লোকসকলৰ কিন্তু ইছলামিক ৰাষ্ট্ৰসমূহৰ মাজত কোনো নিৰাপত্তা চুক্তি যদি হয় মানে এই মক্কা চুক্তিখন নামহে মক্কাৰ নামত কৰা হৈছে কিন্তু গোটেই চুক্তিখন হৈছে নিৰাপত্তা সংক্ৰান্তীয় চুক্তি মক্কা পবিত্ৰ মক্কাৰ নামত যদিও চুক্তিখন কৰা হৈছে কিন্তু এই গোটেই চুক্তিখন হৈছে ইছলামিক দেশসমূহৰ নিৰাপত্তাক লৈ ইছলামিক দেশসমূহৰ অখণ্ডতাক লৈ তেতিয়া তেওঁ হুমায়ুন কবিৰে কৈছে যে যদি ই নিৰাপত্তা সংক্ৰান্তীয় বিষয় হয়েই সেয়েহে আমি ইয়াত অংশ নোলোৱাৰ কোনো প্ৰশ্ন থাকিব নোৱাৰে আমি ইয়াক ধনাত্মকভাৱে চাইছোঁ বুলি হুমায়ুন কবিৰে উল্লেখ কৰিছে তেল সমৃদ্ধ সৌদি আৰব ইফালে পাৰমাণৱিক অস্ত্ৰৰে সুসজ্জিত দেশ নাটো
অন্তৰ্ভুক্ত দেশ বৃহত্তম এখন সামৰিক শক্তিৰ দেশ তুৰ্কী, ইফালে আকৌ পাকিস্তানো আছে পাৰমাণৱিক অস্ত্ৰ শস্ত্ৰৰে সজ্জিত। এই তিনিওখন দেশে ইতিমধ্যে 7 আগষ্টত যিখন চুক্তি স্বাক্ষৰ কৰিলে সেই চুক্তিখন এক ডাঙৰ চুক্তি হিচাপে পৰিগণিত ইতিমধ্যে হৈছে। এই উমৈহতীয়া প্ৰতিৰক্ষা চুক্তিখনে মূল উদ্দেশ্য সন্মুখত ৰাখি কাম কৰি যোৱাৰ কথা সদৰি কৰিছে, যিটোৱে আঞ্চলিক অনিশ্চয়তা ইতিমধ্যে মই কৈছোঁ আৰু ভাবুকি বৃদ্ধি পোৱাৰ সময়ত পাৰস্পৰিক সহযোগিতা আৰু প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰিব। তুৰ্কীৰ ৰাষ্ট্ৰপতি ৰেচেপ টাইপ তেওঁ উল্লেখ কৰিছে যে ৰেচেপ টাইপ এৰডোগানে ইতিমধ্যে কৈছে যে এই চুক্তিখন কেৱল 3খন দেশৰ মাজতে সীমাবদ্ধ নাথাকে আৰু তেওঁলোকে আন দেশসমূহকো আদৰণি জনাব, মানে বাংলাদেশৰ বাবে ৰাস্তা মুকলি হৈ আছে। 12 আগষ্টত দিয়া এক সাক্ষাৎকাৰত তেওঁ কৈছে যে প্ৰকৃততে আমাৰ দৃষ্টিভংগী কেৱল 3খন দেশতে সীমাবদ্ধ নহয়, আমি বিচাৰোঁ যে ইয়াৰ সম্প্ৰসাৰণ হওক আৰু সম্ভৱ হ'লে এদিন এই অঞ্চলৰ সকলো দেশক এই ব্যৱস্থাৰ অধীনলৈ অনা হওক। স্থায়ী আঞ্চলিক স্থিৰতা অৰ্জনৰ দিশত ই হ'ব অন্যতম গুৰুত্বপূৰ্ণ পদক্ষেপ বুলি তুৰ্কীৰ ৰাষ্ট্ৰপতিগৰাকীয়ে সদৰি কৰিছে। এটা গুৰুত্বপূৰ্ণ খবৰ, এয়া স্বাভাৱিকতেই আন্তঃৰাষ্ট্ৰীয়ভাৱেও এটা অতি গুৰুত্বপূৰ্ণ খবৰ হ'ব। এই ক্ষেত্ৰত আপোনালোকৰ মতামত কি, আৰু বা এই চুক্তিখন সন্দৰ্ভত আপোনালোকৰ হাতত অন্য তথ্য যদি আছে সেইখিনি তথ্য সংযোগ কৰিব পাৰে। আমাৰ কমেণ্ট বক্স খোলা ৰাখিছোঁ, ইউটিউব আৰু ফেচবুক দুয়োটা প্লেটফৰ্মৰ কমেণ্ট বক্সতেই আপোনালোকে আপোনালোকৰ তৰফৰ পৰা দিব খোজা তথ্যখিনি দিব পাৰে। বিদায় লৈছোঁ এই পোনপটীয়া সম্প্ৰচাৰৰ পৰা। নমস্কাৰ।